দুখীয়া ল'ৰাৰ কাহিনী। কলেজত ক্লাছৰ আৰম্ভণিতে শিক্ষকে ছাত্ৰ এজনক ক'লে, এই ল'ৰা ইফালে আহচোন। গৈছো ছাৰ। তুমি এই কলেজৰ ছাৰ নেকি? হয় ছাৰ। দেখাত যেন নালাগে। কিয় ছাৰ? বাকী ছাত্ৰবোৰলৈ এবাৰ চোৱাচোন। হ'ব দিয়া, আৰু ক'ব নালাগে তোমাৰ নিচিনা অপৰিষ্কাৰ লেতেৰা ল'ৰা এজনো আমাৰ কলেজত নাই। ক্লাছৰ সকলোৱে তোমাকলৈ হাঁহি ফূৰ্তি কৰে, তথাপিও তোমাৰ অলপ লাজ নালাগেনে? চুলিৰ কি অৱস্থা, গাৰ পৰা ঘামৰ গোন্ধ ওলাই আছে, তাৰ পিছত বুজি পোৱা নাইনে তুমি? ছাৰ, আজি ৰাতিপুৱা চাগে আপুনি ভাত খাই আহিছে ন? হয়, খাই আহিছো। তাতে কি হ'ল? কলেজৰ পৰা ঘৰলৈ গৈ চাগে অলপ জিৰণি ল'ব পাৰিলে ৰিম'টটো হাতলৈ খাবলৈ বহিবি আপুনি। আকৌ এচি নহ'লে টোপনিও মাৰিব নোৱাৰে বুলি কৈছো নেকি ছাৰ? তাৰমানে তুমি কি ক'ব বিচৰা? আপুনি জানেনে ছাৰ, মই প্ৰত্যেক দিনেই নাখাই কলেজত আহোঁ। সৰু থাকোঁতেই দেউতা ঢুকাইছে। ৰিক্সা চলাই যি পাওঁ সেইখিনি লৈ সংসাৰখন চলে। মৰেদিন যদি ৰিক্সা নচলাও কিনিনা আৰু পেটত ভাত দিব পাৰোঁ নোৱাৰো। মা যদিও জীয়াই আছে, খুবেই অসুস্থ, সদায় ঔষধ কিনিবলগীয়া হয়। আপোনালোকে চাগে এদিন খাব নোৱাৰিলে খঙত জ্বলি উঠে আৰু মই মাজে মাজেই নাখাই দি কটাবলগীয়া হয় মাকৰ ঔষধ কিনিব লাগে বুলি। আপুনি জানেনে ছাৰ, মোৰ মায়ে কেতিয়াও মোক লেতেৰা অপৰিষ্কাৰ বুলি কোৱা নাই। যেতিয়াই ৰিক্সা চলাই ঘামত ভিজি মাৰ ওচৰলৈ গৈছিলো, তেতিয়া মায়ে তেখেতৰ আঁচলেৰে মোৰ ঘাম মচি কপালত চুমা দিছিল। আপোনালোকে চাগে সন্তানৰ বাবে ভাল ভাল কাপোৰ, পাৰফিউম আদি কিনি দিয়ে, কিন্তু মোক কোনে দিব ছাৰ? ভাল ভাল খাদ্য খুৱাই মোক কোনে খুৱাব? মই মায়ে খোৱা কি পবিত্ৰ চুমাৰ বাবে হেজাৰ বাৰ শৰীৰৰ ঘাম ওলোৱাবলৈ প্ৰস্তুত আছো, হেজাৰখন কলেজ ত্যাগ কৰিবলৈ প্ৰস্তুত আছো। কাৰণ মোৰ মায়ে মোৰ সকলো। আৰু আপোনাক এটা কথা কওঁ ছাৰ, বেয়া নাভাবিব, মই আৰু কলেজলৈ নাহো। এসময়ত হাঁহি ফূৰ্তিৰে থকা ক্লাছখন নীৰৱ হৈ পৰিল ছাত্ৰজনৰ কথা শুনি। ছাৰ, আপোনাৰ চকুত দেখোন পানী। এনেই পানী ওলাল আৰু পিছে কলেজলৈ নাহা মানে? ছাৰ, আপোনালোকৰ সমস্যা হয় কাৰণেই কৈছো। একো সমস্যা নাই, তই আমাৰ কলেজৰ গৰ্বচাকৈ তোৰ দৰে কোনেও কষ্ট কৰি লেখাপঢ়া কৰিব নোৱাৰে। আশা কৰোঁ তই তোৰ মাকৰ সপোন পূৰণ কৰিবলৈ সক্ষম হবি। আজিৰে পৰা তোৰ কলেজৰ সম্পূৰ্ণ খৰচৰ দায়িত্ব মই ল'লো। আমাৰ সমাজত এনেকুৱা দুখীয়া মেধাৱী বহুত ল'ৰা ছোৱালী আছে যিসকলে টকাৰ অভাৱত গৃহত পঢ়ি পৰা নাই। আহক আমি সংকল্প লওঁ, যি পাৰোঁ তেওঁলোকৰ শিক্ষাৰ বাবে সহায় আগবঢ়াম।